ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লো, বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছো। এতিয়া আমি সেই 10,000, এতিয়া আমাক লাগে আৰু এটা আমাৰ অভাৱ আছে, বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই, এইবাৰ দি লেঠাটো মাৰি দিওঁ, যাতে আমি ঘৰো পাব পাৰোঁ। কিন্তু ঘৰ পালো, খোৱা বস্তু বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোঁতে আমাৰ একাউণ্টত সোমাই যাব। এতিয়া আমাৰ আগলৈকে লক্ষ্য কি? আমি চাইছো ওলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই। এতিয়া আমি বাকী 10% পাবৰ কাৰণে কি কৰিব লাগিব? আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব, যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই, অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে। আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন। আমি অৰুণোদয় দি আছিলো 1250 টকা কৰি, কিন্তু এইবাৰ আমি মনতে ভাবিলো যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে। আৰু সেইকাৰণে আমি সিদ্ধান্ত ললো যে প্ৰথমতে আপোনালোকক 8,000 টকাকৈ দিম। তাৰ পিছত আমি ঠিক কৰিলো যে 8,000 নহয়, আমি 9,000 টকাকৈ আপোনালোকক দিম। আজিলৈকে অৰুণোদয় আঁচনিত আমি 17,000 কোটি টকা, 1,000-2,000 নিমখ, তেল, চাউল, এতিয়ালৈকে আমি কি দি আছো? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? কাৰণে আমাৰ আন এটা লক্ষ্য হৈছে ল'ৰা ছোৱালীৰ শিক্ষাৰ ওপৰত বিনিয়োগ কৰা। আমি নিযুত মইনা ইয়াত 1500 অৰুণোদয় লাভ কৰিলে 30 পইণ্ট আমাৰ 22 নম্বৰ বনগাঁও পঞ্চায়তৰ এলেকাত, আৰু এই ধনৰাশি পাই আমাৰ মহিলা সমাজ যথেষ্ট উৎফুল্লিত হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে এনেকুৱা এজন মুখ্যমন্ত্ৰী বিচাৰিছে, আৰু অকল মুখ্যমন্ত্ৰীয়ে নহয়, আমি যাতে অসমত পৰৱৰ্তী পৰ্যায়ত আমি চৰকাৰ গঠন কৰিব পাৰোঁ, সেই মহিলাসকলৰ আশীৰ্বাদ কৰিছে, যাতে ভৱিষ্যতে অনাগত দিনত আমাৰ হয় চৰকাৰ গঠন হয়, তাৰে কামনা কৰিছে। আৰু আমাৰ অসমখনক যাতে উন্নতিৰ দিশত আগবঢ়াই লৈ যাব পাৰে, সকলো ক্ষেত্ৰতে বিনামূলীয়া আঁচনিৰ জৰিয়তে মহিলা সমাজ যাতে উৎফুল্লিত হয়, আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ দুখীয়া সমাজ যথেষ্ট উপকৃত হয়। সেয়েহে মই পৰৱৰ্তী পৰ্যায়ত এনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে কামনা কৰোঁ, আৰু তেখেতক মই ধন্যবাদ জ্ঞাপন কৰোঁ। লগতে আমাৰ যিহেতুকে ইয়াত যথেষ্ট আমাৰ সমষ্টি 40 নম্বৰ টিহু সমষ্টিৰ আমাৰ সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱ ইয়াৰ আমাৰ অভিভাৱক,
গতিকে তেখেতৰ ছত্ৰছায়াতে আমি ইয়াত ডাঙৰ হৈছোঁ, সুবিধাবিলাক পাইছোঁ। প্ৰতি বছৰ তেখেত যাতে আমি বিপুল সংখ্যক ভোট দি জয়যুক্ত কৰি আনিব পাৰোঁ, তাৰে আমি প্ৰচেষ্টা আগবঢ়াই লৈ যাম। মোৰ নাম শ্ৰী তৰালী দত্ত। হয়, নিশ্চয় সোমালে। বহুত সুখী, সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তাৰপিছত আমাৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱক ধন্যবাদ জনাইছোঁ, ছাৰক ধন্যবাদ জনাইছোঁ। ইমানখিনি পইচা একেলগে ধৰকচোন, 9,000 টকা বিহু এটা আহি আছে। ল'ৰা ছোৱালীক কাপোৰেই হওক বা গোটেইখিনি গোটেইখিনি মানুহে মানে সুখী হৈছে। এইখন চৰকাৰ আমি আকৌ বিচাৰোঁ, বিজেপি চৰকাৰ আকৌ আহক আমাৰ কাৰণে, বছৰ বছৰ ধৰি থাকক। হয়, এতিয়া ধৰকচোন গোটেইখিনি খৰচ নকৰোঁ। আমাক ধৰকচোন মামাই যিখিনি পইচা দিলে 9,000 টকাটো আমি কাপোৰত খৰচ নকৰোঁ। ধৰক ল'ৰা ছোৱালী কিবা ধৰক প্ৰয়োজনীয় বস্তুৱে দিলোঁ, সেনেকৈ কাপোৰতো খৰচ কৰিলোঁ। বিহু ভালকৈ উদযাপন কৰিম এইবাৰ, সেইকাৰণে মামাক বহুত বহুত ধন্যবাদ। আমাৰতো বহুতেই ভাল লাগিছে। আমি আজি বহুত দিনৰ মূৰত অৰুণোদয় পাই বহুত ভাল লাগি আছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো বহুত জিন্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰীদেৱকো বহুত জিন্দাবাদ। তাৰমানে তেওঁ যে আমাৰ সদায় মুখ্যমন্ত্ৰী হৈয়ে থাকে, আমাৰ বহুত ভাল লাগিছে, আমি বহুত সুখী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।